দক্ষিণ কামৰূপৰ বৰকুছিৰ শ্ৰী শ্ৰী মা নিজেশ্বৰী মন্দিৰ প্ৰাংগণত মা মনসা পূজাৰ প্ৰস্তুতি তুংগত। আগষ্টৰ পৰা 3 দিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব এই পূজা ভাগ। ভক্তৰ সহায় সহযোগিতা কামনা কৰিছে মন্দিৰ পৰিচালনা সমিতিয়ে। আমাৰ প্ৰস্তুতি শ্ৰী শ্ৰী নিজেশ্বৰী মন্দিৰৰ প্ৰাংগণত এই মনসা পূজাখন আমাৰ কৰা এইবাৰ 55 বছৰ বয়সত ভৰি দিলে আৰু ইয়াৰ প্ৰস্তুতি আমাৰ 3 দিনীয়া। 17 আগষ্টৰ দিনাখনে প্ৰতিমা স্থাপন হ'ব। 17 আগষ্টৰ দিনাখনে প্ৰতিমা স্থাপন হ'ব। 18, 19 এই 2 দিন পূজা চলে আৰু ইয়াত অগণন ভক্তৰ সমাৱেশ হয়। আৰু এই পূজাখন আমি বৰকুছি ৰাইজৰ তৰফৰ পৰা এতে প্ৰস্তুতি চলাওঁ আৰু এই প্ৰস্তুতি চলোৱাত আমাক চৰকাৰৰ তৰফৰ পৰা ডিফেন্স আহি আমাৰ যিখিনি কৰ্ম কৰিব লাগে, যিখিনি পৰিচালনা কৰিব লাগে, ডিফেন্স আহে, তেখেতসকলে ইয়াত পৰিচালনা কৰে। এই পূজাখনৰ পাৰ্মিশ্যন আৰম্ভণিৰ পৰাই আমি DC মহোদয়ৰ পাৰ্মিশ্যনৰ ওপৰত চলোৱা পূজা আৰু এইবেলিও আমি DC মহোদয়ৰ ওচৰৰ পৰা এই পাৰ্মিশ্যনটোৰ কাৰণে আমি দৰখাস্ত কৰিছোঁ আৰু আহিব আৰু আমি এই পূজাখন আমি ঠিক তেনেকৈ চলাম বুলি আশা কৰিছোঁ। প্ৰতিমাৰ কাম কিমানখিনি আগবাঢ়িছে? এতিয়া বৰ্তমান আগৰ যিখন প্ৰতিমা, এই প্ৰতিমাখন আমাৰ বাহিৰ কৰি নতুন প্ৰতিমা আমি এতিয়া স্থাপন কৰিছোঁ। প্ৰতিমা এতিয়া বনাই আছে আৰু এই 2-1 দিনৰ ভিতৰত সম্পূৰ্ণ হ'ব। বৰ্তমান সম্পূৰ্ণ প্ৰতিমাখন হোৱা নাই, হ'ব। আৰু ইয়াত ভক্তপ্ৰাণ ৰাইজৰ তৰফৰ পৰা অগণন মানুহে ইয়াতে প্ৰতিমা ৰেজিষ্টাৰ কৰি থৈছে। প্ৰায় এতিয়ালৈকে আমাৰ ইয়াতে 40 বছৰলৈকে প্ৰতিমা হৈ আছে, বুক হৈ আছে। এইবাৰৰ প্ৰতিমা বৰকুছি গাঁৱৰ প্ৰাক্তন সভাপতি শ্ৰী সুৰেন গোস্বামী এইবাৰ প্ৰতিমা দিয়া প্ৰস্তুতি চলাইছে আৰু এই পূজাৰ কৰ্তাও শ্ৰী সুৰেন গোস্বামীয়ে হ'ব। ইয়াতে দৰ্শনাৰ্থীৰ কথা ক'বলৈ গ'লে অসমৰ বুলিয়েই ক'ব পাৰি। কলিকতাৰ পৰা আদি কৰি ইয়াত দৰ্শনাৰ্থী আহে আৰু ইয়াতে দোকান পোহাৰ এইবিলাক কলিকতা, ধুবুৰী, নগাঁও, মৰিগাঁও, বিলাচীপাৰা ইত্যাদিৰ পৰা নানান ধৰণৰ দোকান পোহাৰ আহে আৰু ইয়াত খেলা ধূলাৰ পৰা মিঠাইৰ দোকানৰ পৰা পাণ দোকানলৈকে ইত্যাদি ইয়াতে স্থাপনা হয়। আৰু ইয়াত আমাৰ 2 দিনীয়া ভোগৰ আয়োজন কৰা হয়। যিমান যাত্ৰী আহে সকলেও সেই ভোগ গ্ৰহণ কৰিব পাৰে, ইয়াত কোনো নাই। আৰু ইয়াতে মাৰ ওচৰত প্ৰায় ভোগ দাতাসকলে ভোগ দিয়েই আৰু ৰাইজে সেই শৰণাৰ্থীৰ পৰাই যিখিনি দান বৰঙণি পায়, সেই দান বৰঙণিৰ দ্বাৰাই মাৰ মন্দিৰৰ পূজা ভাগ কৰি আহিছে। বৰকুছি ৰাইজগৈৰহে শ্ৰী শ্ৰী মনসা দেৱীৰ কাৰণে এটা নতুনকৈ মন্দিৰ নিৰ্মাণ কৰিছে। বৰ্তমান মন্দিৰটো আধৰুৱা হৈ আছে আৰু সেই মন্দিৰটো হয়তো অহাবাৰ নহ'লেও তাৰ নেক্সট বাৰত নিশ্চয় সেইটো হ'ব, তাত পূজা হ'ব। আৰু যিবিলাক ইয়াতে মানুহে মূৰ্তি দিম বুলি তেওঁলোকে আশা কৰি আছে, তেওঁলোকক মাতি আমি তাৰ সম্পূৰ্ণ ধৰণে পাৰ্মানেণ্ট
মূৰ্তি তৈয়াৰী কৰিম বুলি আমি ৰাইজে ভাবি আছোঁ। নেজানো আমি সফল হ'ব পাৰোঁ নে নোৱাৰোঁ, ৰাইজে কিন্তু আশা কৰি আছে। তেওঁৰ যিটো আমি ব্যৱহাৰ দেখিলোঁ, ব্যৱহাৰ দেখি তেওঁক বিদায় দি আমি সজাই এজনক এই মন্দিৰটোৰ সম্পূৰ্ণ কৰ্মখিনি কৰিব দিয়া হৈছে। এইবেলি পূজাত আমাৰ দেওধাৰ এতিয়া বৰ্তমানলৈকে 19জন দেওধাৰ আমাৰ লিষ্ট হৈছে। বিশেষ অতিথি হিচাপে আমি মুখ্যমন্ত্ৰীকে ধৰি আদি কৰি আমাৰ প্ৰাক্তন যিবিলাক বিধায়ক আছে বা ইয়াৰে বিশিষ্ট ব্যৱসায়ী ইত্যাদিকে আমি নিমন্ত্ৰণ কৰোঁ আৰু তেনেকৈ আহেও ইয়াত। আজি 2 বছৰ অহা নাই। শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মাও ইয়াতে আহিছে, তেওঁ ইয়াতে পূজা উপভোগ কৰি গৈছে আৰু এইবেলিও এটা আশা দিছে তেখেত অহাৰ কাৰণে। নেজানো তেখেতে সময় দিব পাৰে নে নোৱাৰে ৰাইজক, কাৰণ ডাঙৰ মানুহ এজন, তেওঁৰ হয়তো প্ৰগ্ৰাম অন্যত থাকিবও পাৰে। যদি তেওঁ 18 তাৰিখে যদি ক'তো প্ৰগ্ৰাম তেনেকুৱা বাহিৰত যোৱা নহয়, তেতিয়াহ'লে অহাৰ এটা আশা আছে। আমি ৰাইজেও আশা কৰি আছোঁ। নমস্কাৰ। এইবাৰ আমাৰ 55তম বছৰ পৰিছে। মোটামুটি এতিয়ালৈকে প্ৰায় প্ৰস্তুতি শেষে আৰু পূজাখন বিস্তৃতভাৱৰ কাৰ্যসূচীৰ মাজেৰে চলি যোৱা হয়। 17, 18, 19 আগষ্ট তাৰিখে প্ৰত্যেকবাৰে হয়। 17 তাৰিখে পূজা স্থাপন হয় আৰু 18 তাৰিখে মহাপূজা আৰু 19 তাৰিখে ৰাতি সমাপন কৰা হয়। আপোনালোকৰ ইয়াতে ভক্তৰ সমাগম কেনেকুৱা? হাজাৰ হাজাৰ ভক্ত, বিভিন্ন অসমৰ বিভিন্ন অঞ্চলৰ পৰা হাজাৰ হাজাৰ ভক্তৰ সমাৱেশ আৰু যিখিনিক আমি পাৰোঁ আমি প্ৰত্যেককে আপ্যায়ন কৰাৰ চেষ্টা কৰোঁ। ভক্তৰ সমাগম আছে যথেষ্ট ব্যস্ত। তেওঁলোকৰ কামখিনি সুচাৰুৰূপে পূজাৰ আগে আগে সমাপন কৰাৰ কাৰণে আপ্ৰাণ চেষ্টা কৰি আছে দিনে ৰাতিয়ে। আৰু ইতিমধ্যে সমাপন সংহ অৱস্থা। আৰু এতিয়া মুখ্য অতিথি হিচাপে আমি প্ৰধানকৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱক নিমন্ত্ৰণ জনাইছোঁ। তেখেত ব্যস্ত মানুহ, যদি পাৰে তেখেতে আহিম বুলি নিশ্চয় কৈছে। আগতেও আহিছিল, এইবাৰো আহিম বুলি কথা দিছে। তেওঁ আহি মন্দিৰৰ যিটো এষ্টিমেট সেইটো দিছে। এষ্টিমেট মতে 3,60,00,000 টকাৰ মন্দিৰ হ'ব আৰু মন্দিৰটো মোটামুটি আধা কাম শেষ হৈ গ'ল। গম্বুজ তিনিওটাৰ পৰা ডিজাইনসহ কাম ভালেখিনি আগবাঢ়ি গৈছে। আমি ভক্তসকলৰ, মাননীয় ভক্তসকলৰ দান বৰঙণিৰে এইখিনি কাম আগবঢ়াই গৈছোঁ। কোনো ধৰণৰ চৰকাৰী সাহায্য ইয়াত পোৱা নাই। আমি যিমানখিনি পাৰোঁ ভক্তৰ পৰাই লৈ কামখিনি আগবাঢ়ি গৈ আছোঁ। নাই, সচৰাচৰ যিখিনি হয় ব্যতিক্ৰম তেনেকুৱা নাই। সচৰাচৰ যিটো কৰা যায় তেনেকৈ চলি আছোঁ। দ্য নিউজলেণ্ডছ, অবিৰত তথ্যানুসন্ধান, আপোনাৰ সেৱাত খবৰ সন্ধান। দ্য নিউজলেণ্ড।